নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ওয়াৰ ব্ৰেকিং লৈ আহিছো মধ্যপ্ৰাচ্যত এতিয়াও ভয়াবহ এক পৰিস্থিতি বিৰাজ কৰিছে আৰু এবাৰ ষ্ট্ৰেইট অফ হৰমুজত বৃদ্ধি পাইছে তীব্ৰ উত্তেজনা মাছ সাগৰত এক প্ৰকাৰ সমুখ খবৰত ইৰানী সেনা আৰু মাৰ্কিন সেনা ভয়ংকৰ এক পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ বিশ্বজুৰি সৃষ্টি হৈছে হাহাকাৰ অৱস্থা কাৰণ মাৰ্কিন সেনাক লক্ষ্য কৰি এতিয়া ইৰানী নৌ সেনাই ষ্ট্ৰেইট হৰমুজত কৰিছে আক্ৰমণ আমেৰিকান জাহাজ দেখিলে লগে লগে ইৰানী নৌ সেনাই ব্যালিস্টিক মিসাইল যিকোনো মুহূৰ্ততে ধ্বংসস্তূপত পৰিণত হৈছে আমেৰিকাৰ জাহাজ আৰু এনে অৱস্থাত বৰ্তমান মুহূৰ্তলৈকে 10 খনৰো আমেৰিকান তেল পৰিবাহী জাহাজ ধ্বংস কৰিবলৈ সক্ষম হৈছে ইৰানী সেনাই যাৰ বাবে এক সমগ্ৰ মধ্যপ্ৰাচ্যত সৃষ্টি হৈছে ভয়াবহ পৰিস্থিতি লৈছে এই মুহূৰ্তত টাইম এইট ওয়াৰ ব্ৰেকিং ষ্ট্ৰেইট অফ হৰমুজত বৃদ্ধি পাইছে তীব্ৰ উত্তেজনা ভয়ংকৰ এক পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ বিশ্বজুৰি আৰু এবাৰ বিশ্বজুৰি হাহাকাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ষ্ট্ৰেইট অফ হৰমুজত উত্তেজনা বৃদ্ধিৰ লগে লগে মুস্তাফা খেমেইনিৰ নিৰ্দেশত আক্ৰমণাত্মক হৈ পৰিছে এতিয়া ইৰানী নৌসেনা ইৰানী নৌসেনাৰ এতিয়া টাৰ্গেট আমেৰিকান তেল পৰিবাহী টেংকাৰৰ ওপৰত 10খনকৈ তেল কঢ়িওৱা জাহাজক লক্ষ্য কৰি ইৰাণৰ ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ তেল সৰবৰাহকাৰী টেংকাৰক লৈ এক টাৰ্গেট চলিছে এতিয়া ইৰাণৰ তেল কঢ়িওৱা জাহাজৰ উপৰিও বহু মালবাহী জাহাজ পৰ্যন্ত ধ্বংস কৰি দিছে ইৰানী সেনাই ইখনৰ পিছত সিখন জাহাজত চলিছে ভয়ংকৰ আক্ৰমণ বহু নাবিকৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু এনে অৱস্থাত ভাৰতৰ নাবিকসকলক লৈও হৰমুজ প্ৰণালীত সামুদ্ৰিক যাতায়াত প্ৰায় 90% হ্ৰাস পোৱাৰ পিছতে ভাৰতীয় যিসকল নাবিক আছে ভাৰতীয় নাবিকসকলৰো এক প্ৰকাৰ উদ্বেগ নামি অহা পৰিলক্ষিত হৈছে গোলকীয় বজাৰত এক ডাঙৰ সংকটৰ আশংকা পৰিলক্ষিত হৈছে ষ্ট্ৰেইট অফ হৰমুজত ইৰাণৰ এই ভয়ংকৰ যুদ্ধৰ পাছতে বিপদজনক হৈ পৰিছে এতিয়া মধ্যপ্ৰাচ্যৰ বৃহৎ এলেকা মধ্যপ্ৰাচ্যৰ এটা বৃহত্তৰ অঞ্চললৈ নামি আহিছে বিপদ সমগ্ৰ মধ্যপ্ৰাচ্যৰ ইখনৰ পিছত সিখন দেশত এতিয়া বৃদ্ধি পাইছে উত্তেজনা ভাৰতীয় জাহাজ আৰু নাবিকসকলৰ সুৰক্ষাক লৈও সৃষ্টি হৈছে উদ্বেগ আইআৰজিচিৰ অনুমতি অবিহনে সকলো জাহাজ চলাচল হৈ পৰিছে এতিয়া বন্ধ ষ্ট্ৰেইট অফ হৰমুজেৰে এখনো জাহাজ এতিয়া পাৰাপাৰ হ'ব পৰা নাই আইআৰজিচিৰ অনুমতি নোলোৱাকৈ এনে এক ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্যত আজি মধ্যপ্ৰাচ্যৰ যুদ্ধৰ দ্বিতীয়টো সপ্তাহ চলি আছে এই দ্বিতীয়টো সপ্তাহত মধ্যপ্ৰাচ্যত অধিক ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে আৰু শেহতীয়াকৈ আয়াতুল্লাহ আলী খেমেইনিৰ স্থানত সৰ্বোচ্চ নেতাৰ দায়িত্ব যেতিয়া প্ৰদান কৰা হ'ল মুস্তাফা খেমেইনিক আয়াতুল্লাহ খেমেইনিৰ পুত্ৰ দ্বিতীয় পুত্ৰ মুস্তাফা খেমেইনিক যেতিয়া দায়িত্ব প্ৰদান কৰা হ'ল তেতিয়াই আমেৰিকাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে এতিয়া ইৰাণৰ নতুন সুপ্ৰিম লিডাৰ গৰাকী মুস্তাফা খেমেইনিয়ে ইতিমধ্যে উল্লেখ কৰিছে যে আমেৰিকাৰ লগত এতিয়া আলোচনা হ'বলৈ সময় নাই আলোচনা কৰাৰ এতিয়া সময় নহয় এতিয়া প্ৰতিশোধ ল'ব লাগিব কিহৰ ল'ব লাগিব পিতৃক হত্যা কৰাৰ প্ৰতিশোধ ল'ব লাগিব আমেৰিকাৰ বিৰুদ্ধে খেমেইনিৰ পৰিয়ালৰ অন্যান্য সদস্যসকলক হত্যা কৰাৰ হিচাপ ল'ব লাগিব এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে কেৱল ইমানেই নহয় ভাৰত মহাসাগৰত ইৰানী জাহাজৰ ওপৰত কৰা আক্ৰমণৰ পৰা আৰম্ভ কৰি ইৰাণৰ তেহৰানত প্ৰৱেশ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছাইল আৰু ইজৰাইলী মিছাইলে যি আক্ৰমণ কৰি নিৰীহ কণ শিশুক হত্যা কৰিছিল বিদ্যালয়ৰ ওপৰত আক্ৰমণ কৰি সেই আক্ৰমণৰো এতিয়া পুতক ল'ব ইৰাণে প্ৰতিটো হিচাপ বৰাবৰ কৰিবলৈ এতিয়া সাজু হৈছে ইৰানী সেনা যাৰ বাবে মধ্যপ্ৰাচ্যত অধিক ভয়ংকৰ এক পৰিস্থিতি বিৰাজ কৰিছে এফালে ট্ৰাম্পক যেহেতু নিৰ্দেশ ট্ৰাম্পলৈ যেহেতু ভাবুকি প্ৰদান কৰিছিল যদি ট্ৰাম্পৰ সাহস আছে ষ্ট্ৰেইট অফ হৰমুজেৰে এখন হলেও আমেৰিকাৰ জাহাজ পাৰ কৰি দেখাওক ট্ৰাম্পে এই ট্ৰাম্পলৈ দিয়া ধমকৰ পিছতে ট্ৰাম্পেও এক প্ৰকাৰ প্ৰত্যাহ্বান হাতত লৈ সাজু হৈছিল ষ্ট্ৰেইট অফ হৰমুজেৰে আমেৰিকাৰ জাহাজ পাৰ কৰাবলৈ কিন্তু এতিয়া আমেৰিকালৈ ইয়াত ডাঙৰ বিপদ আহি আছে কাৰণ ৰাছিয়াৰ তৰফৰ পৰা সম্পূৰ্ণৰূপে সহযোগ কৰিছে ইৰাণলৈ যাৰ বাবে ৰাছিয়াৰ স্যাটেলাইটে প্ৰতিটো মুহূৰ্ততে নিৰীক্ষণ কৰি আছে এতিয়া সাগৰ পৃষ্ঠত আৰু সাগৰ পৃষ্ঠত এক প্ৰকাৰ সমূহ খবৰ দেখিবলৈ পোৱা গৈছে আমেৰিকান বাহিনী আৰু ইৰানী বাহিনী কাৰণ আমেৰিকাৰ জাহাজ দেখিলে এতিয়া লগে লগে সিগনেল লাভ কৰে ইৰানী নৌসেনাই লগে লগে টিপে ব্যালিস্টিক মিছাইলৰ বুটাম আৰু লগে লগে ধ্বংসস্তূপত পৰিণত হয় মাছ সাগৰতে ধ্বংসস্তূপত পৰিণত হয় আমেৰিকাৰ তেল পৰিবাহী জাহাজ বৰ্তমান মুহূৰ্তলৈকে 10খনৰো অধিক তেল পৰিবাহী জাহাজ ধ্বংস কৰিবলৈ সক্ষম হৈছে ইৰানী সেনাই যাৰ বাবে এতিয়া মুৰে কপালে হাত দিছে হোৱাইট হাউচত বহি এই যুদ্ধ উপভোগ কৰি থকা ডোনাল্ড ট্ৰাম্পে এতিয়া বুজিছে ডোনাল্ড ট্ৰাম্পে ইৰাণৰ বিদেশ মন্ত্ৰীয়ে কোৱাৰ দৰে সঁচাকৈয়ে অনুশোচনাত ভুগিব লগা হৈছে ডোনাল্ড ট্ৰাম্প আৰু এনে অৱস্থাত
মালবাহী জাহাজ ধ্বংস কৰাৰ খবৰ আহি পৰিছে ইৰানৰ সেনাই কেৱল মাত্ৰ তেল পৰিবাহী টেংকাৰেই নহয় মালবাহী জাহাজ পৰ্যন্ত ধ্বংস কৰিছে বহু নাবিকৰ মৃত্যুৰ খবৰ আহি পৰিছে হৰমুজ প্ৰণালীত এতিয়া সামুদ্ৰিক যাতায়াত প্ৰায় 90% হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ইৰানৰ সৈতে যিসমূহ দেশৰ বন্ধুত্ব আছে সেই দেশসমূহক বাদ দি অন্যান্য কোনো দেশৰ জাহাজ এতিয়া পাৰ হৈ আহিব পৰা নাই হৰমুজ প্ৰণালীৰে বহু নাবিকৰ মৃত্যুৰ খবৰৰ পিছতে ইয়াত ডাঙৰ খবৰ গোলকীয় বজাৰত যিকোনো মুহূৰ্তত খাৰুৱা তেলক লৈ বৃহৎ এক সংকটে দেখা দিব পাৰে বিপদজনক হৈ পৰিছে এতিয়া মধ্যপ্ৰাচ্যৰ বৃহত্তৰ এলেকা ভাৰতীয় জাহাজ আৰু নাবিকসকলৰ সুৰক্ষাক লৈ এতিয়া উদ্বেগ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে IRGCৰ অনুমতি যদি নলয় কোনো জাহাজে এতিয়া ষ্ট্ৰেইট অফ হৰমুজেৰে পাৰাপাৰ হ'ব নোৱাৰে সম্পূৰ্ণৰূপে প্ৰায় বন্ধ হৈ পৰিছে ষ্ট্ৰেইট অফ হৰমুজ আৰু ষ্ট্ৰেইট অফ হৰমুজ বন্ধ কৰিয়ে মধ্যপ্ৰাচ্যৰ দেখুৱাইছে এতিয়া ইৰানৰ মহাশক্তি আৰু ইৰানৰ এই শক্তিৰ সন্মুখত মহাশক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰ এতিয়া অসহায় হৈ পৰা পৰিলক্ষিত হৈছে প্ৰতিটো মুহূৰ্ততে